এই আপোনাৰ 22 বছৰ নহয় দিয়ক। কি কথা ক'বলৈ আহিছা? মোৰ 22 বছৰ নহয়। বাৰ্থ চাৰ্টিফিকেট দেখুৱাব লাগিব নেকি? দেখা নাপালে 22 বছৰ নিচিনা লাগিছে নেকি? তাতকে কম লাগিছে। এতিয়া যে বিয়াখন কি হ'ব তাকেহে ভাবিছো। কিয়? আকেচোন বেলেগ ছোৱালীহে ধান্দা মাৰিছে। কি কাক? চব নহ'ব দেই, মই চুলি ছিঙি দিম একেবাৰে। এনে আপোনাক কোনে ক'লেনো আপুনি যে সৰু ছোৱালী বুলি? ইছ, কোনোবাই ক'ব লাগে নে মই নিজে জানো সৰু বুলি। ঠিক আছে বাৰু, কিন্তু এটা কথা, আপুনি ৰাকেশক পাহৰি যাওক। অ' গড, মই কেনেকে পাহৰিম বাৰু ৰাকেশক? ৰাকেশে আপোনাক বিয়া নাপাতো বুলি কৈছে যেতিয়া তাৰ লগত বিয়া হ'ব নালাগে দিয়ক, নহ'লে আকৌ সংসাৰৰ বেমেজালিহে সৃষ্টি হ'ব। অ' হয় পাই, এনেও মোৰ বিয়াৰ পিছত ফ্ৰিজত সোমাবলৈ মন নাই। তোমাৰ কাৰণে ফিজ নালাগিছে ভণ্টি, তুমি সৰু টিফিনৰ বাতি এটাতে ধৰি চাবা। ঐ চুপ। ছাৰ, মই চাওঁগে বাৰু, কিন্তু লাষ্ট টাইমৰ কাৰণে জানক এবাৰ চাব পাৰিম নেকি বাৰু? পাৰিব পাৰিব। জান, জান, মই যাওঁ। জান, শেষবাৰৰ কাৰণে মোক এবাৰ মইনা কলিজা বুলি মাতা। মাতা না। পাতক মইনা কলিজা।